Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে হ্যাপি নিউ ইয়াৰ আজি নতুন বছৰৰ 5টা দিন গলে সাকসুন জানুৱাৰী 1 তাৰিখ আহিছিল হে আৰু মই হেকিদিন মোৰ মুখত 28 তাৰিখ 29 তাৰিখ 30 তাৰিখ 1 তাৰিখ হাই নাছিল আৰু 1 তাৰিখৰ পৰা যি হাই ষ্টাৰ্ট হৈছে হেকে হোৱা নাই মানে মোৰ চেনেলটো হ্যাক হৈছিল আপোনালোকে গম পায় আৰু বহুতে কমেন্টটো কৰিছে যে কেনেকে কি ঠিক কৰিলা কি হ্যাক হৈছিল মানে ভিডিঅ'ত অকমান কবাচোন তো মোৰ চেনেলটো কি হৈছিল মই কৈ তাৰ মানে কি হৈছিল 28 তাৰিখে মই জোৰহাটত এটা শো এটাত গৈছিলো আৰু সেই 28 তাৰিখৰ ৰাতি 11টা মান বজাত হেক হৈছে কিন্তু মই গম পোৱা নাই শোটো আমাৰ ৰাতি 4টা মান বজালে হৈছিল আমি 4টা মানত 4:30 বজাৰ ভিতৰত আমি মানে গৈছিলো তো 4:30 মানতহে আমি মানে আমাৰ হোটেল ৰুম গৈ পাইছিলো আৰু হোটেল ৰুম গৈ পাই মই ভিডিঅ'টো চাব লৈছিলো মানে হেদিনা এটা ভিডিঅ' আপলোড কৰিছো তাৰ পিছত এই ভিডিঅ'টো চাব লওঁতে মোৰ চেনেল নাই চেনেল উৰি গল তাৰ পিছত মোৰ লগৰ ইউটিউবাৰ আছিল তেখেতসকলকো মই দেখালো মানে সেইখিনি সময়ত কেনেকুৱা এটা অৱস্থা হৈ যাব আপুনি ভাবকচোন যেতিয়া আপুনি কিবা এটা বস্তু বহুত বেছি ভাল পায় আপোনাৰ পেশন হয় আপোনাৰ প্ৰফেশন হয় সেই বস্তুটো যেতিয়া হঠাৎ নাইকিয়া হৈ যাব আপোনাৰ কেনেকুৱা লাগিব ধাক্কা চেনেল এটা গ্ৰো কৰাটো কিমান বেছি ডাঙৰ কথা মানে আজিকালি মানে এটা চ্যালেঞ্জ হয় মানে চেনেল এটা গ্ৰো কৰা ন আজিকালি চ্যালেঞ্জ হয় কাৰণ বহুত ইউটিউবাৰ আছে আজিকালি তো কোনে কাক চাব আপুনি কিবা এটা স্পেশাল কৰিলে আপোনাক চাব তো তাৰ মাজত 1 লাখ কৰাটো মোৰ কাৰণে ডাঙৰ এটা মানে কি কম এটা ডাঙৰ এটা চ্যালেঞ্জ আছিল নিজৰ ওপৰতে আৰু সেই চেনেলটো যেতিয়া হঠাৎ নাইকিয়া হৈ যাব কেনেকুৱা লাগিব আপোনাৰ মোৰ একদম মানে অন্তহন্ত খুকাই গৈছিল কি কৰো কি নকৰো তাৰ পিছত মোৰ লগৰ কিটাই কৈছিল হ'ব তুমি মানে নিজৰ ওপৰত অকমান ভৰসা ৰাখা আহিব চেনেল তাৰ পিছত গম পালো যে জুনে হেক কৰিছিল হেকাৰ সকলে মানে লাইভ আহি আছে মোৰ চেনেলটোৰ পৰা তাৰ পিছত ভাবিলো গল আৰু কপিৰাইট ষ্ট্ৰাইক লাগিব কিন্তু তেতিয়ালৈ মোৰ চেনেলটো মানে বেলেগে দেখা পায় মানে গ্লেমগাল ৰেশনা বুলি মাৰিলে বেলেগে মানে দেখা পায় চেনেলটো বাট মইহে দেখা নাপাও মোৰ তাৰ পৰা তাৰ পিছত পিছদিনা মই সবকে দেখালো দেখাই কিনে নাই ঠিক হোৱা নাই চেনেল আহা নাই তাৰ পিছত বিকাশ দাও অকমান হেল্প কৰি দিছে বিকাশ দাও হেল্প কৰিছে তাৰপিছত মই ৰিপুন্দা হাতৰো হৈছিল তেনেকুৱা তো ৰিপুন্দাকো ফোন কৰিলো ৰিপুন্দাও ক'লে যে এনেকে মানে কি টুইট কৰিব লাগে তাৰপিছত হেৰি বিকাশ দাও সহায় কৰিলে চেনেলটোৰ ক্ষেত্ৰত তাৰ পিছত মোৰ কি হ'ল মোৰ মেইল আইডিও মানে মেইলৰ যেটো পাছৱৰ্ড মই হেতু পাহৰিছিলো তাৰ পিছত মই ফোন কৰিলো দীপাংকৰ দাক তাৰপিছত দীপাংকৰ দাই কৈছে হ'ব তুমি ভয় নাখাবা হ'ব লাহে লাহে কিন্তু কপিৰাইট ষ্ট্ৰাইক আহিছিল মোৰ তিনটা ষ্ট্ৰাইক আহাৰ পিছত চেনেলটো অবভিয়াসলি ডিলিট কৰি দিব না এটা ষ্ট্ৰাইক আহিলে চেনেল ডিলিট কৰে তো ইউটিউবে টোটালি মানে মোৰ চেনেলটো ডিলিট কৰি দিছিল তাৰ পিছত 1 তাৰিখে ৰাতি 12টা বজাৰ আগতে মানে জানুৱাৰী 1 তাৰিখে পাইছো চেনেলটো ঘুৰাই তাৰ পিছত বহুত কিবা কিবি ডকুমেন্টস বহুত কিবা মানে মই হয় নে নহয় এটো মানে বহুতখিনি ভেৰিফাই কৰে মানে ইউটিউবে তাৰ পিছত ফাইনালি মোৰ চেনেলটো আনিলে দীপাংকৰ দাই তো থ্যাঙ্কস দীপাংকৰ দা তুমি ইমান ধুনিয়াকে মোৰ চেনেলটো আনি দিলা সকলোকে বহুত ধন্যবাদ আৰু বহুতে মোক মোৰ লগৰ ইউটিউবাৰ খিনিয়ে বহুতে মোক ফোন কৰি সুধি আছে কি হল কি নহল চেনেলটো আহিল নে সবে মানে মোৰ দুখত মোৰ সমভাগী হৈছে সকলোকে বহুত ধন্যবাদ আজি মানে আমাৰ কাৰণে এটা স্পেশাল দিন আমাৰ ফ্যামিলিটোৰ কাৰণে কাৰণ আমাৰ ৰিসেন্টলি দাদাৰ বিয়া হৈ গৈছে গম পাই নতুন বৰ ঘৰত আমি যাম আজি আমাক আলহী খাব মাতিছে হাজু যাম মানে কি হয় বিয়নি বন্ধা বুলি কয় আপোনালোকৰ ফালে বা নিয়ম আছে না নাই আমাৰ ফালে মানে বিয়নি বান্ধে তো আজি মা আৰু বৰ মাকে মানে বিয়নি বান্ধিব তো আজি আমি তাতে যাম তাত যোৱাৰ আগতে আপোনালোকৰো যাতে এটা হেল্প হয় এটা মই ক্লিপ এটা এড কৰো ইয়াতে দীপাংকৰ দা মোক জুনে চেনেলটো ঠিক কৰি দিছিল তেখেতৰ তাত মই 2 তাৰিখে গৈছিলো আৰু তেখেতৰ তাত যাই কিনে মই ভিডিঅ' কৰিছিলো আৰু সেই ভিডিঅ' ক্লিপটো মই লগাই দিছো যেন আপোনালোকৰো কিবা মানে অসুবিধা হলে তেখেতক যেন কন্টাক্ট কৰিব পাৰে আৰু চেনেল ৰিলেটেড বা আপোনাৰ ধৰক সোশ্যাল মিডিয়াত যিয়ে প্ৰবলেম হওক মানে তেখেতে সকলো ঠিক কৰি দিয়ে তো মই তেখেতৰ লগত মোৰ যিখিনি কনভাৰসেচন হৈছিল মই ইয়াতে দি দিছো এই মানুহজনৰ ওচৰত আহিছো যিজনে মোৰ একদম মানে জীৱনটো ঘূৰাই দিলে চেনেলটো আহি গল দীপাংকৰ দা ইয়ে আগতে বাৰু আমি লগ পায়ে থাকো মোৰ বিৰাট ভাল দাদা মানে কি দীপাংকৰ দাই সবৰে চেনেল শুনিহে থাকো এবাৰ যেতিয়া মোৰ লগত হল তুমি কৰিলা ন একদম মানে হসা কয় মনৰ পৰা বহুত থ্যাঙ্কস কি হৈছিল মানে চেনেলটো একচুয়ালি মানে কি হল হেক হৈছিলে কিছুমান ধৰা আমি ওয়েবসাইটৰ ভিতৰত যেটা ভিজিট কৰো সেই ইমেইলটো আমাৰ লগইন হৈ থাকিব নালাগে একচুয়ালি ডাটা বিলাক পাই থাকে আৰু তাতে তোমাৰ নিউ ইয়াৰ হেকাৰ বিলাকে জানে সব পাৰ্টি কৰি বিজি আছে এটো সময়ত হেনে চান্সটো লৈলে এটো সময় আৰু মই আসলে মোৰ ষ্টেজৰ ওপৰত জোৰহাটত আছিলো সেইখিনি সময়তে মানে কৰিলে আৰু যি হক মানে মোৰ চেনেলটোৱে হেক হৈছিল মানুহজনী হেক হোৱা নাই বাৰু আৰু এতিয়া দাদাই চেনেলটো আনিলে আৰু আপোনালোকৰ যদি কিবা প্ৰবলেম হয় তো তুমি ঠিক কৰিব পাৰিবা এনি সোশ্যাল তোমাৰ নাম্বাৰটো এবাৰ কৈ দিয়া মই লিখি দিম বাৰু একচুয়ালি
মোৰ নাম্বাৰটো মানে মই মুখস্থ মনত নাই মানে মই লিখি দিম ডিকে সলিউশন ন মই জানো ডিকে সলিউশন ডিকে সলিউশন যি প্ৰবলেম হয় মানে মই মানে কেতিয়াবা ৰাতিও মই তোমাক 2টা বজাতে ফোন কৰা ৰেকৰ্ড আছে দীপাংকৰ দা এটো কি হৈছে তুমি চাই দিবাচোন তেনেকুৱা মানে বহুতখিনি ৰেসপন্স দিয়ে ভালকে আৰু সঁচাকে কৈছো মোৰ চেনেলটো একদম 3 দিনৰ ভিতৰত দাদাই ঘূৰাই আনিছে তো আপোনালোকৰ যদি কিবা এনেকুৱা প্ৰবলেম হয় ভয় নাখাব দাদাৰ লগত কন্টাক্ট কৰিব পাৰে ডিকে সলিউশন মই নাম্বাৰটো স্ক্ৰিনত দি দিছো একদম ভালকে কন্টাক্ট কৰিব দাদাই একদম মোৰ বিশ্বাস We're ready. Kenka lise? Kenka lise babu? बढ़िया. Black pink is just black. बढ़िया, बढ़िया. Usar par sao. Notun ring, danar biat loisilo. Notun ring, apnalok dekhwai nasilo. Ne dekhaisilo, pahorilu. Nai dekhwa sage. Aru apnaloke muk korbat dekhile hoy straight, hoy curl. মই হে দুটাই জানো স্ট্রেট টু মোৰ চুলিখিনি স্ট্রেটে হয় আৰু কাৰ্লটো কৰিলো তাত বাহিৰে মই বেলেগ হেয়াৰ ষ্টাইল ইমান নাজানো মানে নাজানোৱে তো হেতু কাৰণে মোক কাৰ্লতে দেখিব এটাই জানো হেতুৱে কৰি থাকো সেই কাৰণে চুলিখিনি বেছিকে ড্যামেজো হয় আইৰন লাগি লাগি চুলিখিনি অকমান স্পাইক সাইক কৰা হনকালে বলা মানে আজি আমি গৈ আছো হাজু মানে নতুন বৰ ঘৰত মানে প্ৰিয়ংকা বৰ ঘৰত আৰু আজি আমাক মানে বিয়াৰ পিছত আলহী খাব মাতে ন আলহী খাব মাতিছে আৰু লগতে আজি বিয়নি বন্ধা মানে মাৰ আজি 3টা বিয়নিয়ে থাকিব একেলগে মা তাৰ পিছত নতুন বৰ মাক ডাঙৰ বৰ মাক আৰু মোৰ হাউমা সব থাকিব আজি মানে বিয়নি বন্ধা হ'ব তো আজি মানে ভাল লাগিব তো হলক মা ৰেডি নে ৰেডি সব আপোনাৰ কাপোৰজোৰ দেখাই দি চলখন দাঙি দিয়ক ধুনিয়া লাগিছে ভাল লাগিছে ন ভাল লাগিছে কাপোৰজোৰ এনেকে হাই থাকিব তো এফালে খুৰিমাও আহি পাইছে তুমি ৰেডি নে ৰেডি সব এতিয়া আমি যাব লাগে আমাৰ ডিয়ে ৰেডি হোৱা নাই চুলি ঠিক কৰি আছে মানে এনে মানে কি মুক কয় লেট আজি কোন লেট মই ৰেডি কি ৰেডি তুমি চুলি হেৰি হোৱাই নাই মানে মই সদায় তাক কওঁ যে চুলিখিনি স্পাইক কৰিবা ধুনীয়াকে জেল চেল লগাবা কৰবালে গলে মই মানে স্পাইক কৰিলে বহুত ভাল পাওঁ ল'ৰা মানুহ চুলি কিন্তু আমাৰ ডিয়ে কত মোৰ কথা শুনিব বিয়াৰ আগতে কৰিছিল কিন্তু এতিয়া একো নাই এতিয়া নকৰো আৰু বিয়া আগলৈকে সব হ'ব ইমান ডায়লগ নিদিবা সোনকালে বলা এনেকে যদি মিৰৰত চাবলে যাও আমাৰ ডি আৰু মুখ কাক বেছি ভাল লাগে ইফালে চা কাক বেছি ভাল লাগিছে মেকআপত মক ভাল লাগে অবভিয়াছলি মই আমি পামে আৰু হাজু বেছি দূৰ নাই হেৰে জিলিকেট ৰৈছো চাহ একাপ খাবৰ মন গৈছে চাহটো খাও আৰু বেছি দূৰ নাই মাহতো আমাৰ আগত আমি মাহতৰ পিছত খুৰী আমাৰ লগত আহিছে তাৰ পিছত বলা আমি আৰু আহি পাই আমি চাহ খালো আৰু চাহ খাই কিনে বিয়নি বন্ধা যিখিনি নিয়ম সেইখিনি নিয়ম কৰিব এতিয়া এয়া হল বৰ মা আৰু এয়া হল বৰ শাহুমা মানে মোৰ মা দুইগৰাকী মায়ে ধুনীয়াকৈ বহিছে এতিয়া দুইগৰাকী বিয়নি হৈ যাব আজিৰ পৰা বিয়নি হৈছে দিয়কচোন বিয়াৰ দিনা কিন্তু আজিৰ পৰা ধুনীয়াকৈ হ'ব আৰু এই সম্বন্ধটো যেন সদায় ভালে থাকে সেইটোৱে আশা কৰিলো সবকে দে আজিতে হাঁহিলেও ন তাৰ লগ পাম আপোনালোকে কেতিয়াবা আহিব যাব মায়ে বাইদেউক দে এটা বাইদেউ পিছফালে আছে মৰম বেছিকৈ দিছে মৰমটো বেছিকৈ দিলে অলপ
Gift exchange. আমাৰ গোটেই নিয়ম নীতিখিনি খুব ধুনীয়াকৈ হৈ গ'ল এয়া খুৰী হয় মানে ডাঙৰ বৌৰ মা মানে মোৰ খুৰী আৰু তো আমি গোটেইখিনিয়ে ভাত পানী খাই ধুনীয়াকৈ ঘৰলৈ উভতি আজি হল দ্বিতীয়টো দিন আৰু বৌ আৰু মই আকৌ আজি ফেন্সি বজাৰ মানে মই ঘৰত আহিলে ঘৰত থাকিলে ফেন্সি যামে তাকো বৌৰ লগত ফেন্সি যোৱা মজাই বেলেগ কাৰণ বৌ আৰু মই দুইটাই বজাৰ কৰাত ভাল কেতিয়াবা মোৰ এনেকুৱা লাগে ফেন্সিখনে মোৰ ঘৰ নেকি দিয়েতো কয় ফেন্সিতে থাকিবা আহিব নালাগে তুমি আমাৰ সদায় পাৰ্কিং প্লেচ বৌৰ মই ইয়াতেই থওঁ না ফ্ৰী আমাক কোনবা দিন দিব ইয়াতে ফ্ৰী পাৰ্কিং ব্লেক এইটো নে এটো আৰু হেতু এটো বাটন কিটা বল চেঞ্জ কৰি দিব লাগে ভাল লাগিছে এটো এনে ভাল লাগিছে মজা লাগিছে জেকেট চাইছো হে বাদ আমি জেকেট কিনিব আহা নাই বিশেষ এটা বস্তু বিচাৰি আহি পালো ফেন্সি বজাৰৰ এই দোকানখনত বাট বস্তুটো মন পছন্দ পোৱা নাই সেইকাৰণে জেকেটে চাই আছো লৈ ললো শপিং কৰিলো ব্লেজাৰ ললো মানে কি হল পইচাটো তাৰ মানে মই দিছো বাট কাটা নাই কিন্তু পইচা ডাবল পেমেন্ট কৰি থৈব লাগিল হয় তো অকমান আমাৰ দেৰি হৈ গ'ল ঠাণ্ডাৰ কাপোৰে হ'ল ন এতিয়া যি ৰ'দ দিছে জেকেটটো খুলিবৰে মন গৈছে এই বেগটো চাওকচোন ইমান মৰম লাগিছে এটা বিৰাট মৰম লগা বেগ পাইছো আৰু এই বেগটো বৌৰো ভাল লাগিছে মোৰো ভাল লাগিছে ন ভাল লাগিছে স্মাৰ্ট লাগিছে এতিয়া আমি ভালকে বজাৰ কৰোঁ মোবাইলটো অফ কৰি থওঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিব আৰু যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিবা বাই বাই গাইজ